নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক 2026 আৰু হাই ছেকেণ্ডাৰী 2026 দিয়া পৰীক্ষাৰ্থীৰ মনত এতিয়া এটাই প্ৰশ্ন যে আমাৰ ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট কেতিয়া ঘোষণা কৰিব বা অফিচিয়েলি নটিচ কিবা দিছে নেকি চৰকাৰৰ তৰফৰ পৰা আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকৰ ৰিজাল্ট কেতিয়া দিব এই মাহতে দিব নে ৰিজাল্ট নে এপ্ৰিল মাহত ৰিজাল্ট দিব আজিৰ এইটো ভিডিঅ'ত তোমালোকক মই সম্পূৰ্ণ তথ্য অনুসৰি জনাম গতিকে ভিডিঅ'টো যদি তোমালোকৰ বাবে হেল্পফুল হ'ব তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা যে আচলতে এই 2026 চনৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তো চোৱা তোমালোকৰ মেট্ৰিকৰ ইলেক্টিভ সাবজেক্টৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে শেষ হৈ গৈছিল গতিকে 27 তাৰিখে শেষ হোৱাৰ পিছত তোমালোকৰ যিটো উত্তৰ বহি আছে সেই বহিখিনি এৰেঞ্জমেণ্ট কৰোঁতে বা মাৰ্ক ডিষ্ট্ৰিবিউট কৰোঁতে অকণমান সময়ৰ দৰকাৰ হয় গতিকে এই সময়খিনি ধৰা নম্বৰ 13 তাৰিখ মানত শেষ হৈ গৈছে গতিকে 13 তাৰিখৰ শেষ হোৱাৰ পিছত আৰু 10 দিন মান বহি এৰেঞ্জমেণ্ট কৰোঁতে সময় লাগে আৰু সেইখিনি কাম 27-28 যিখিনি ৰিজাল্টৰ প্ৰচেছ হয় সেইখিনি কমপ্লিটলি ৰেডি হৈ যাব আৰু আমি যদি তাত আমি ধাৰণা কৰি ক'বলৈ যাওঁ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত নাইবা দ্বিতীয় সপ্তাহত দিয়াৰ বহুতেই সম্ভাৱনা আছে ঠিক তেনেকৈ আমি যদি হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো আমি যদি ক'বলৈ যাওঁ তেন্তে এপ্ৰিল মাহৰ শেষৰ সপ্তাহত দিয়াৰ চান্স আছে চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ বাবে এইটো ভিডিঅ' হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো এটা লাইক নকৰাকৈ গুচি নাযাবা আৰু এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন ভিডিঅ'সমূহ আমি এইটো চেনেলতে আপলোড কৰি থাকোঁ চ' গতিকে তোমালোকলৈ কমপ্লিটলি সহায় হ'ব সেই গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটমত প্ৰেছ কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ